লখিমপুৰ জিলা বিজেপিত সংঘাত জিলা সভাপতি বনাম সাংসদ বিধায়ক সভাপতি অপহৰণৰ দাবীৰে দিলীপ শইকীয়ালৈ পত্ৰ মন্ত্ৰী ৰণোজ পেগুক কোনে গুৰুত্বহীন কৰিছে উত্তৰ অসমত নিৰ্বাচনৰ দিন চমু চাপি আহিছে এনে সময়ত শাসকীয় বিজেপিয়ে প্ৰতিখন সাংগঠনিক জিলাক নিৰ্বাচনলৈ বুলি সাজু হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ প্ৰেৰণ কৰা এই পত্ৰই বিজেপিৰ উত্তৰ অসমৰ সাংগঠনিক দিশটো কিমান শক্তিশালী হৈ আছে তাক লৈ এক ডাঙৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে এই পত্ৰখনত কি লিখা আছে সেই কথা শুনাৰ পূৰ্বে চাই লওক পত্ৰখনৰ তলত কাৰ কাৰ স্বাক্ষৰ আছে পত্ৰখনত স্বাক্ষৰ আছে সাংসদ প্ৰদান বৰুৱাৰ স্বাক্ষৰ কৰিছে সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক অমিয় কুমাৰ ভূঞাই এতিয়া হক পত্ৰখনৰ প্ৰসংগলৈ পত্ৰখন প্ৰেৰণ কৰা হৈছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ লখিমপুৰ জিলা সভাপতি শ্যামল শৰ্মাৰ অপহৰণৰ দাবীত এই পত্ৰখনত লিখা আছে সভাপতি শ্যামল শৰ্মাই একনায়কত্ববাদ চলাইছে জিলাখনত মিত্ৰ দলৰ সৈতেও সুসম্পৰ্ক ৰক্ষা কৰাত ব্যৰ্থ হৈছে শ্যামল শৰ্মা সাংসদ বিধায়কে লিখা এই পত্ৰখনৰ জৰিয়তে অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বহু প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সৈতে গোপন বুজাবুজি কৰিছে শ্যামল শৰ্মাই এনে অভিযোগৰ ভিত্তিত লখিমপুৰ জিলা সভাপতিজনক বহিষ্কাৰ কৰাৰ দাবীৰে সাংসদ প্ৰদান বৰুৱা আৰু ৰঞ্জিত দত্তৰ লগতে বিধায়ক অমিয় কুমাৰ ভূঞাই পত্ৰ লিখিছে দিলীপ শইকীয়ালৈ কিন্তু খবৰ অনুসৰি লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ সৈতে অতিকৈ ঘনিষ্ঠ শ্যামল শৰ্মা এতিয়া প্ৰশ্ন হয় সংঘাত মানৱ ডেকাৰ সৈতেও হৈছে নেকি কাৰণ মানৱ ডেকাৰ সৈতে সংঘাত স্পষ্ট হৈছে মন্ত্ৰী ৰণোজ পেগুৰু এই চৰকাৰী নিৰ্দেশনালৈ মন কৰিলেই স্পষ্ট হ'ব মন্ত্ৰী বিধায়কৰ সংঘাত ৰঙানদী সমষ্টিৰ চাহ জনগোষ্ঠী ফুটবল টুৰ্ণামেণ্ট কমিটিৰ সভাপতি পদক লৈ মন্ত্ৰী বিধায়কৰ সংঘাত কিছুদিন পূৰ্বে মন্ত্ৰী ৰণোজ পেগুৰ নিৰ্দেশত জিলা আয়ুক্তই নিযুক্তি দিছিল গহীন বৰাক কিন্তু কিছুদিনৰ পিছতে গহীন বৰাক আঁতৰাই ঋষিৰাজ হাজৰিকাক দিয়া হ'ল দায়িত্ব এক কথাত ক'বলৈ গ'লে মন্ত্ৰী ৰণোজ পেগুক গুৰুত্বহীন কৰিছে বিজেপিৰ এটা ফৈদে খবৰ অনুসৰি ইয়াৰ আঁৰতো বিধায়ক মানৱ ডেকা উল্লেখযোগ্য যে ৰঙানদী সমষ্টিৰ ওপৰতো চকু ৰাখিছে ঋষিৰাজ হাজৰিকাই সেই ঋষিৰাজকে সন্মুখত ৰাখি এক প্ৰকাৰ ৰণোজ পেগুক চেলেঞ্জ মানৱ ডেকাৰ কিন্তু এই দুয়োখন কাজিয়াৰ মূল উৎস কিন্তু প্ৰাৰ্থিত্ব বিহপৰীয়া লখিমপুৰ ৰঙানদীৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত এয়া এনে সময়ত দলৰ নেতৃত্বই এই বিষয়টোক কিদৰে হস্তক্ষেপ কৰিব সেয়া কিন্তু লক্ষণীয় হ'ব লখিমপুৰৰ পৰা হেমন্ত বেজৰ ৰিপৰ্ট NKTV